দীপাৱলী আৰু শ্ৰী কালী পূজা উপলক্ষে সকলো বন্ধু বান্ধৱীলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে পোনপ্ৰথমবাৰ মোৰ ভিডিঅ'টো চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই ভিডিঅ' দিলে আপোনালোকে ভিডিঅ'সমূহ পাই থাকে। আজি মই ডিব্ৰুগড়ৰ কালীবাৰীৰ শ্ৰী কালী মন্দিৰলৈ আহিলোঁ। আজি যিহেতু কালী পূজা সেয়ে ভাবিলোঁ যে চাকি এগছ জ্বলাওঁ। দোকানৰ পৰা মই চাকি বন্তি ধূপ ধূনা লৈ ল'লোঁ। আহক এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ। মাটি চাকি গছ জ্বলালোঁ। লগতে আপোনালোকৰ আগত মন্দিৰটো শ্বেয়াৰ কৰিলোঁ। এই মন্দিৰটো বহুত ডাঙৰ। ইয়াত দুৰ্গা পূজাও পতা হয় আৰু ইয়াত বহুতো মানুহ আহিছে। আহি বহুত ভাল লাগিছে। আৰু এয়া হৈছে মাৰ বিভিন্ন ৰূপ। কালী মাৰ 9 ৰূপ, মা কমলা, মা মাতংগী আৰু এইফালে দেখুওৱা হৈছে মা বগলামুখী, মা ধূমাৱতী, লগতে এয়া মা ছিন্নমস্তা। মা ইয়াৰ ভয়ংকৰ ৰূপ। অসুৰ মাৰিবলৈ মায়ে বিভিন্ন সময়ত বিভিন্ন ৰূপ লৈছিল। আৰু এইফালে মা ভুৱনেশ্বৰী, মা সুৰক্ষী আৰু মাৰ বিভিন্ন ৰূপ। আজি দিনটোতে মা কালীয়ে অসুৰ ৰক্তবীজক হত্যা কৰি জগত ৰক্ষা কৰিছিল কাৰণে কালী পূজা পতা হয়। আৰু আন এক আখ্যান মতে আজিৰ দিনটোতে শ্ৰীৰামচন্দ্ৰই বনবাসৰ পৰা ঘৰলৈ আহিছিল। তেতিয়া অযোধ্যাবাসীয়ে আনন্দতে চাকি বন্তি জ্বলাইছিল আৰু সেইকাৰণে আজিৰ দিনটোত দেৱালী পতা হয়। মাৰ প্ৰতিমূৰ্তি আপোনালোকৰ আগত অকণমান দেখুৱাই দিছোঁ। এয়া হৈছে মাৰ প্ৰতিমূৰ্তি।
বজাৰত সোমালোঁ। এয়া হৈছে ফটকা দোকান। অৱশ্যে মই ফটকা কিনা নাই আৰু প্ৰয়োজনীয় বস্তুবোৰ ল'লোঁ। এতিয়া গধূলি হ'ল, আমাৰ মায়ে চাকি বন্তি ৰেডি কৰিছে। এইবাৰ আমি দেৱালীত ফটকা ফুটোৱা নাই। জুবিন দাই ন্যায় নোপোৱাৰ কাৰণে মনটো ভাল নালাগিল। মনৰ দুখতে এবাৰ ফটকা নুফুটালোঁ, কিন্তু মাটি চাকি জ্বলালোঁ। এয়া ভগৱানৰ ওচৰত মাটি চাকি এগছ জ্বলালোঁ। মজিয়াটো চাকি এগছ জ্বলালোঁ। এতিয়া পদূলি মুখত চাকি জ্বলালোঁ। এইফালে মায়ে চাকি জ্বলাইছে। লগতে তুলসী গছৰ তলতো চাকি জ্বলালোঁ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।